নমস্কাৰ সকলোলৈকে আজি কঁঠালৰ ৰেচিপি আনিছোঁ দেই আপোনালোকক দেখাবলৈ এইয়া দেখিছেনে কঁঠাল কাটি থৈছোঁ এনেকুৱা পিচ পিচ কৰি আৰু লগতে অলপ এই আলু দিছোঁ মইনো কেনেকুৱা ধৰণে কঁঠালৰ মুচি বনাওঁ আজি আপোনালোকক অকণমান দেখাম এয়া কঁঠাল প্ৰথমতে মই কুকাৰত দি এটা হুইচেল মাৰি লওঁ এয়া মই কুকাৰত ভৰাই ল'লোঁ কঁঠালখিনি ভৰোৱাৰ পিছত মই তাত অলপ পানী দিছোঁ পানী মই বেছিকৈ নিদিওঁ দেই আঞ্জাখন মই বেছি জুলীয়া নকৰোঁ যে অলপ ডাঠ কৰিম ইয়াৰ লগতে দিলোঁ নিমখ আৰু অকণমান ইয়াত কি দি দিম জানেনে ইয়াত মই অকণমান মিঠাতেল দি দিম মিঠাতেল দিলে কি হ'ব আমাৰ সেই কুকাৰত আঠাটো নালাগে কুকাৰটো মোৰ ধুবলৈ খুব সহজ হ'ব সেইবাবে মই অকণমান ইয়াত মিঠাতেল দি দিছোঁ আপোনালোকে এনেধৰণে দি চাবচোন কুকাৰত অকণোৱে আঠা নালাগে একদম সহজতে কুকাৰটো ধুব পাৰিব ইয়াত দি মই এটা হুইচেল মাৰি ল'ম আৰু মই কুকাৰৰ হুইচেল মৰালৈকে মই বাকী তাত যিখিনি মছলা দিম সেইখিনি ৰেডি কৰি ল'ম তেতিয়ালৈকে এয়া মই ডাঙৰকৈ এটা বিলাহী পিঁয়াজ ৰচুন আদা ধনিয়া গুড়ি জিৰা গুড়ি জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা দি এইখিনি মই মিক্সিতে গ্ৰাইণ্ড কৰি ল'ম আৰু আজি মই তাৰ লগত দিম অলপ পিঁয়াজ পাত মোৰ ওচৰত আছিলে আপোনালোকৰ ওচৰত নাথাকিলে নিদিলেও কথা নাই কিন্তু পিঁয়াজ পাতটো দিলে অকণমান খাবলৈ সোৱাদ হয় সেইবাবে আছিলে বাবে মই অকণমান এনেধৰণে কাটি লৈছোঁ দিবলৈ এয়া মই কেৰাহী গৰম কৰি ল'লোঁ গৰম কৰি অকণমান সৰিয়হ ফুটাই লৈছোঁ এনেধৰণে সৰিয়হ ফুটোৱাৰ পিছত মই সেই গ্ৰাইণ্ড কৰা মছলাখিনি এতিয়া তাতে দি পেলাই ভাজি ল'ম এয়া গ্ৰাইণ্ড কৰা মছলাখিনি মই তাতে দি দিছোঁ দি ভাজি ল'ম অলপ সময় এনেদৰে ভাজি ল'লে কি হয় জানেনে সেই মছলাৰ কেঁচা কেঁচা গোন্ধটো নোহোৱা হয় পিঁয়াজ ৰচুন আদা বিলাহী যিহেতু মই সকলোখিনি একেলগে দি দিছোঁ যে সেইবাবে মই এনেধৰণে অকণমান ভাজি লৈছোঁ ইয়াত দেখিছেনে ধুনীয়া কালাৰ আহিছে আৰু মছলাখিনি মোৰ প্ৰায় এয়া দি দিলোঁ হালধি লগতে অকণমান মই নিমখ দিম কিয় জানেনে মই নিমখ আগতে কঁঠালখিনি বইল কৰোঁতে অলৰেডি দিছিলোঁ যে সেইবাবে অকণমান নিমখ দিছোঁ মছলাখিনি অকণমান সিজি যাবৰ বাবে এয়া মোৰ মছলাখিনি প্ৰায় সিজিয়ে গৈছে ধুনীয়া কালাৰ এটা আহিছে আৰু মই এনেধৰণে একদম জুইটো কমকৈ দি ভাজি লৈছোঁ আৰু সেই পিঁয়াজ পাতখিনিও দি দিছোঁ লগতে সেইখিনি দিওঁ মই অকণমান সময় ভাজি ল'ম পিঁয়াজ পাতখিনি মানে আধা সিজা হোৱালৈকে আৰু তাৰপিছত কি কৰিলোঁ মই জানেনে কুকাৰত যে হুইচেল দিছিলোঁ কঁঠালখিনি পানীখিনি এক্সট্ৰা কৰি ল'লোঁ আৰু কঁঠালখিনি এক্সট্ৰা কৰি ল'লোঁ মই প্ৰথমতে কঁঠালখিনি তাত দি পেলাই ভাজি ল'ম তেলত তাৰপিছতহে মই পানীখিনি দিম এনেধৰণে দিলে কি হয় কঁঠালৰ পিচটো ধুনীয়াকৈ মছলাখিনি লাগি যায় এয়া মই কঁঠালখিনি প্ৰথমতে এয়া ভাজি লৈছোঁ পানীখিনিও মই ব্যৱহাৰ কৰিম কিন্তু এই কঁঠালখিনি অলপ সময় ভজাৰ পাছতহে মই এয়া পানীখিনি দি দিছোঁ তাত পানীখিনি দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিম বেছি সময় উতলিলেও হ'ব যিহেতু মোৰ কঁঠালখিনি সিজিয়ে আছে কিন্তু মছলাখিনি মানে উতলিলে কঁঠালখিনিত সোমাই যাব যে খাই ভাল লাগিব এয়া মই এনেকুৱা অকণমান ডাঠ নিচিনা কৰিছোঁ অকণমান ঢাকন দি এনেধৰণে অকণমান সময় সিজাইছোঁ সিজোৱাৰ পিছত মোৰ এয়া প্ৰায় হৈ গৈছে আৰু এই অকণমান ওপৰত ধনিয়া ছটিয়াই দিলোঁ কেঁচা ধনিয়া এই কঁঠালৰ ভাজিখন কি হয় জানেনে বেছি পনীয়া কৰিলে খাবলৈ ভাল নালাগে অকণমান ডাঠ নিচিনা হ'ব লাগে তেতিয়া আপুনি খাই বেলেগ এটা সোৱাদ পায় জোল কৰিলে খাই ভাল নালাগে সেইবাবে মই অকণমান দেখিছেনে এই ডাঠ কৰি ৰাখিছোঁ বাৰু এয়া মোৰ কঁঠালৰ ভাজি প্ৰায় হৈয়ে গৈছে দেখিছেনে মোৰ কঁঠালৰ পিচটো একদম পূৰা পিচ পিচ হৈ আছে আৰু সিজিও গৈছে ধুনীয়াকৈ এনেধৰণে ভাঙি দিলতে ভাং খাই গৈছে মই দেখিছেনে বেছি জুলীয়া নাই কৰা অকণমান ডাঠ কৰিছোঁ এয়া আপুনি এতিয়া ৰুটিৰ লগতে খাওক বা ভাতৰ লগতে খাওক খাবলৈ সঁচাকৈ বহুত ভাল লগা হয় আপোনালোকেও এনেধৰণে মই বনোৱাৰ নিচিনাকৈ বনাই খাই চাবচোন নিশ্চয় ভাল পাব আজিলৈ আহিছোঁ বাই বাই